ধৰ্মা আৰু এই অনুষ্ঠানটোত আমি আজি এইবাৰ প্ৰথমবাৰৰ কাৰণে আহিছোঁ। মোৰ ল'ৰাটোক লৈ আহিছোঁ। ৰাতিপুৱাৰ ভাগত আমাৰ মৃণালকান্তি মেধি ছাৰে এটা কথা শুদ্ধ কৰি দিছে, তেখেতক অশেষ ধন্যবাদ। মোৰ ল'ৰাটোৰ নাম বৰশীল আৰণ্য শৰ্মা, আমি ঘৰত বৰশীল বুলি কওঁ। গতিকে আমাৰ পৰাই আহিছে, আমাৰ অভিজ্ঞতাৰ কাৰণে হয়তো হৈছে এই কথাটো। গতিকে মই তেখেতক অশেষ ধন্যবাদ জনাইছোঁ। বৰ সুন্দৰ নাম। হয়, আৰণ্যক মানে অৰণ্য সম্পৰ্কীয়। হয়, এইটো অৰণ্যৰ বিশেষণ এডজেক্টিভ। হয়। আৰণ্য বৰ সুন্দৰ নাম। মই নামটো সেইকাৰণে মোৰ মনত আছে। হয়। যেতিয়া মই ৰেজিষ্ট্ৰেশ্যনত মই আছিলোঁ, তাৰমানে ফোনবিলাক মোৰ তালৈ আহিলোঁ, হয়, তেতিয়া ফোনত সেইবিলাক কথা কোৱা নাই, মানে ইয়াত লগ পালে মই শুধৰাই দিমেই। হয়, আপোনাক অশেষ ধন্যবাদ। আৰু ইয়াত আহি এক অনন্য অনুভৱ হৈছে আমাৰ। যদিও প্ৰথমবাৰ আহিছোঁ, মনত বহুতখিনি ভাৱ লৈ আহিছিলোঁ যে জুবিন চৰ্চা কেনেকুৱা ধৰণৰ অনুষ্ঠান হ'ব পাৰে। প্ৰথম মোৰ পৰিবাৰে কথাটো শুনি গৈছিল যে এনেকুৱা এটা অনুষ্ঠান আছে, বন্ধৰ মাজত যাব নেকি। মই ধুবুৰীত থাকোঁ, শিক্ষকতা কৰোঁ মই। তাৰ পৰাই মই কৈছোঁ ঠিক আছে, ৰেজিষ্ট্ৰেশ্যনটো কৰা আৰু আমি বন্ধৰ সময়খিনি খুব সম্ভৱ খুব ভাল সময় এটা কটাব পাৰিম। সেইকাৰণে আমি এই অনুষ্ঠানত অহাৰ কাৰণে তেখেতক মই পৰামৰ্শ দিছিলোঁ আৰু সেইমতে আমি আহিছোঁ। খুব ভাল লাগিছে, মানে ভাল লগাৰ অনুভৱ। আপোনালোকক ইতিমধ্যে মোৰ আগৰ এগৰাকী অভিভাৱকে মত প্ৰকাশ কৰিছে, মানে ভাষাৰে প্ৰকাশ কৰিব নোৱাৰিম, ইমান সুন্দৰ সময় পাৰ কৰিছোঁ। যোৱাকালি আমি গোটেই পৰিয়ালটোৱে আহিছিলোঁ, আজি সৰু ছোৱালীজনী আছে কাৰণে তেখেত আহিব নোৱাৰিলে। আমি একেবাৰে শেষলৈকে আছোঁ আৰু আমি এখন বেলেগ জগতত মানে বিচৰণ কৰি আছিলোঁ যোৱাকালিৰ পৰা, আৰু আজি মই দিনটো আছোঁ। ভাল লাগিছে। মোৰ ল'ৰাটোৱে কি শিকিছে মই বিশেষ ক'ব নোৱাৰিম, কাৰণ জাষ্ট তাৰ আৰম্ভণি মাত্ৰ। আমি যোৱা বছৰেই দিছোঁ তাক, সংগীতৰ মাজত সোমাই দিছোঁ যদিও এতিয়াও একো শিকা নাই বুলিয়ে ধৰি দিছোঁ, কিন্তু আমি বহুত কথা শিকিছোঁ। যোৱাকালিৰ পৰা মই ব্যক্তিগতভাৱে বহুতখিনি কথা মই শিকিছোঁ। ময়ো অসমীয়া ছাত্ৰ, ভাষা বিষয়ে মোৰ হেৰি আছিলে, মই লেংগুৱেজৰ। এই কথাখিনি মোৰ খুব ভাল লাগিছে। মই ঘৰতো শুধৰাই দিওঁ, এই যে শব্দৰ উচ্চাৰণবিলাক আমাৰ ভুল হয়, এই ভুলবিলাক মই ঘৰত শুধৰাব চেষ্টা কৰোঁ। আৰু মই দৰঙীয়া অৰিজিনেলি, আমাৰ দৰঙীয়া ঠাঁচ এটা আমাৰ আছে, মই কৈছোঁৱেই তেতিয়া যোৱা কৈছিল। দৰঙৰ ভাষাৰ এটা বিশেষ মানে আছে যে তুমিৰ লগত যোৱা খোৱা এইবিলাক ব্যৱহাৰ